শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিৱসাদী গৌৰ ভক্তবৃন্দ আজি ডুমুগুৰি মান্য মহোদয় শ্ৰী পৰমেশ্বৰ ডেকাৰ বাসগৃহত এই যি ভগৱানৰ নৱগৃহটো প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি আহি থকা হৈছে। প্ৰতি বছৰে অনুষ্ঠানটো পতা হয়। ইয়াতে মোৰ প্ৰভু দৈৱকী দুলাল কৃষ্ণ দাস নিশ্চিতভাৱে তেওঁ এই অনুষ্ঠানটোত থাকেই আৰু তেওঁৰ সুন্দৰ কিছুমান ভাঙনিয়ে যি ভাঙনিয়ে নেকি মানুহৰ কল্যাণ আনিব পাৰে সেই কল্যাণ ভাগ তেওঁৰ ভাষণেদি আমি পাই আহিছোঁ আৰু ভক্তবৃন্দই এই আদৰ্শত অনুপ্ৰাণিত হৈ বিভিন্ন এই অঞ্চলৰ বিভিন্ন ঠাইত এই অনুষ্ঠান ভাগ চলাই থকা হৈছে আৰু আমি এই চেগতে অসম কণ্ঠ নামৰ যিটো দূৰদৰ্শনে আজি তেওঁৰ কথা প্ৰচাৰ কৰাত ভগৱানৰ কথা প্ৰচাৰ কৰাত আজি তেওঁলোকে সহায় সহযোগিতা আগবঢ়াইছে। তেখেতসকললৈ আমি পাঁচকুচি অঞ্চলৰ যি ধৰ্মসভা এই ধৰ্মসভাৰ তৰফৰ পৰা আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই ভগৱানৰ যিটো সান্নিধ্যত আমি মানুহসকল জীৱসকল আহিব লাগে এই ক্ষেত্ৰত আমি সকলোৱে প্ৰচাৰ কৰিব লাগে। এই প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি সকলোকে অসমবাসী ৰাইজক নিয়োজিত হ'বৰ কাৰণে কৰজে প্ৰাৰ্থনা জনাইছোঁ আৰু প্ৰভু ভগৱন্তই যাতে সকলোকে এই কৰ্মভাগ কৰাত সুমতি প্ৰদান কৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হৰে কৃষ্ণ। গুৰু গোবিন্দ দুভুজং কৰ্ণং বৃন্দাবনং সূৰ্যকল্প বৃক্ষং মুক্তি লাভং ৰাধে পুত্তল সমুহিতং বৎস ব্ৰাহ্মণ মুক্তি বন্দে গুৰু পতিত পাৱন পতিত পাৱন। এই বাসুদেৱ মূৰ্তি আজি পৰম ব্ৰহ্ম সাক্ষাৎ সাংবাদিকৰ সৈতে সমবেত হৈছোঁ। কি ক'ম মই নাজানো, তথাপিতো দুআষাৰ ক'ম বুলি ওলাইছোঁ। হয়তো তাতো ভুল ত্ৰুটি হ'ব পাৰে। মোৰ এই গৃহত মই 1985 চনৰ পৰা এই ভাগৱত অনুষ্ঠানটো পাতি আহিছোঁ আৰু এই অনুষ্ঠানৰ পৰা মই ভগৱন্তই মোক সুমতি প্ৰদান কৰিছে আৰু সেই সুমতি প্ৰদানৰ ফলত মই 2012 চনত মন্দিৰটো সাধাৰণভাৱে প্ৰতিষ্ঠা কৰি সেইদিনাখনৰ পৰা এই প্ৰতি বছৰে মই এই অনুষ্ঠানটো সুন্দৰভাৱে হৈ আহিছে। ঈশ্বৰে সুমতি প্ৰদান কৰিছে আৰু মই যেনেকৈ ভাবিছোঁ অনুষ্ঠানটো তেনেকৈ হৈ আহিছে আৰু তেনেকেই সুন্দৰভাৱে পৰিচালনা প্ৰতি বছৰে সমাধান কৰা হৈছে। গতিকে এই অনুষ্ঠানৰ যোগেদি মোৰ ঘৰখনো আৰু গাঁওখনো আৰু লগ বন্ধু বান্ধৱ সকলোৱে নিশ্চয় সুপ্ৰতি প্ৰদান প্ৰভু ভগৱন্তই কৰিছে।